হালুৱাটিং আৰক্ষী থানাৰ পৰা ওলাই অহা এই যুৱকজনৰ নাম ৰাজু মুণ্ডা। নাজিৰাৰ গেলেকীৰ মদিনগৰত ঘৰ ৰাজু মুণ্ডাৰ। ফেৰী কৰি কোনোমতেই জীৱন নিৰ্বাহ কৰি আছে যুৱকজনে। কিন্তু যুৱকজন এটা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে। ইটো সিটো সামগ্ৰী বিক্ৰী কৰি ৰাজুৱে আমগুৰিৰ দুপদৰ এডাল গছৰ তলত গৰমৰ বাবে জিৰাইছিল। সেই সময়তে এখন বলেৰো আহিছিল। বলেৰোখনত আছিল দুজন যুৱক। ইয়াৰে এজন যুৱকে SP বুলি নিজকে চিনাকি দিছিল। তাৰ পিছত ৰাজু মুণ্ডাৰ পৰা কাঢ়ি লৈ গ'ল ৫,০০০ টকা। ৰাজুৰ বহুকেইবিধ সামগ্ৰী চুৰমাৰো কৰিছিল যুৱকজনে। ভুৱা SPৰ বিৰুদ্ধে ৰাজুৱে হালুৱাটিং আৰক্ষীত দিছে গোচৰ। দুপদৰ চাৰিআলিটো পাৰ হৈ সন্মুখতে মাছ জেগাতে ঠাণ্ডা ল'বলৈ ৰখি আছিলোঁ। বগা বলেৰো এখন আহিলে। বলেৰোখন অহাৰ লগে লগে এজন মানুহ গুচি গ'ল। মোক SP বুলি চাইকেলটো আগত ফাৰ্ষ্টে গুৰ মাৰিলে। তাৰপিছত মোক গোটেই বস্তুবোৰ ভাঙি ধমকি চমকি দি মাৰপিট কৰিছে। পইচা ফাৰ্ষ্টে ১,০০০ লৈছে। তাৰপৰা আৰু ১০,০০০ বিচাৰিছিলে। ১০,০০০ নিদিয়াৰ কাৰণে পকেটৰ পৰা মনিবেগত ৪,০০০ টকা আছিলে, সেইটো লৈ গৈছে। বস্তু ৪,০০০ মান ভাঙিছে। গতিকে মই আমাৰ স্বাস্থ্য মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিৰ পৰা যে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আজি পুলিচ প্ৰশাসনে নামত এটা কালিমা সানিব লৈছে। সেই যুৱকজনক অতি কৰায়ত্ব কৰি আমাৰ হালুৱাটিং থানাত থানাৰ বিষয়া গৈ তাক কৰায়ত্ব কৰি পেলাই উচিত তাত এটা উচিত শিক্ষা দি আৰু এই যুৱকজনে সৰু ব্যৱসায় হৈ চলি আছিল, তাত যিখিনি পইচা তাত লৈছিলে গোটেই পইচাটো ঘূৰাই দিয়া ব্যৱস্থাটো কৰিব লাগে। দিন ৰাতি একাকাৰ কৰি কোনোমতেই পৰিয়াল পোহপাল দিয়া ৰাজু মুণ্ডাই ন্যায় পাবনে? ভুৱা SPয়ে শাস্তি পাবনে? সম্প্ৰতি নাজিৰা তথা আমগুৰিত এই প্ৰশ্নই উত্থাপন হৈছে। নাজিৰাৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট, NB নিউজ। হালুৱাটিং আৰক্ষী থানাৰ পৰা ওলাই অহা এই যুৱকজনৰ নাম ৰাজু মুণ্ডা। নাজিৰাৰ গেলেকীৰ মদিনগৰত ঘৰ ৰাজু মুণ্ডাৰ। ফেৰী কৰি কোনোমতেই জীৱন নিৰ্বাহ কৰি আছে যুৱকজনে। কিন্তু যুৱকজন এটা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে। ইটো সিটো সামগ্ৰী বিক্ৰী কৰি ৰাজুৱে আমগুৰিৰ দুপদৰ এডাল গছৰ তলত গৰমৰ বাবে জিৰাইছিল। সেই সময়তে এখন বলেৰো আহিছিল। বলেৰোখনত আছিল দুজন যুৱক। ইয়াৰে এজন যুৱকে SP বুলি নিজকে চিনাকি দিছিল। তাৰ পিছত ৰাজু মুণ্ডাৰ পৰা কাঢ়ি লৈ গ'ল ৫,০০০ টকা। ৰাজুৰ বহুকেইবিধ সামগ্ৰী চুৰমাৰো কৰিছিল যুৱকজনে। ভুৱা SPৰ বিৰুদ্ধে ৰাজুৱে হালুৱাটিং আৰক্ষীত দিছে গোচৰ। দুপদৰ চাৰিআলিটো পাৰ হৈ সন্মুখতে মাছ জেগাতে ঠাণ্ডা ল'বলৈ ৰখি আছিলোঁ। বগা বলেৰো এখন আহিলে। বলেৰোখন অহাৰ লগে লগে এজন মানুহ গুচি গ'ল। মোক SP বুলি চাইকেলটো আগত ফাৰ্ষ্টে গুৰ মাৰিলে। তাৰপিছত মোক গোটেই বস্তুবোৰ ভাঙি ধমকি চমকি দি মাৰপিট কৰিছে। পইচা ফাৰ্ষ্টে ১,০০০ লৈছে। তাৰপৰা আৰু ১০,০০০ বিচাৰিছিলে। ১০,০০০ নিদিয়াৰ কাৰণে পকেটৰ পৰা মনিবেগত ৪,০০০ টকা আছিলে, সেইটো লৈ গৈছে। বস্তু ৪,০০০ মান ভাঙিছে। গতিকে মই আমাৰ স্বাস্থ্য মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিৰ পৰা যে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আজি পুলিচ প্ৰশাসনে নামত এটা কালিমা সানিব লৈছে। সেই যুৱকজনক অতি কৰায়ত্ব কৰি আমাৰ হালুৱাটিং থানাত থানাৰ বিষয়া গৈ তাক কৰায়ত্ব কৰি পেলাই উচিত তাত এটা উচিত শিক্ষা দি আৰু এই যুৱকজনে সৰু ব্যৱসায় হৈ চলি আছিল, তাত যিখিনি পইচা তাত লৈছিলে গোটেই পইচাটো ঘূৰাই দিয়া ব্যৱস্থাটো কৰিব লাগে। দিন ৰাতি একাকাৰ কৰি কোনোমতেই পৰিয়াল পোহপাল দিয়া ৰাজু মুণ্ডাই ন্যায় পাবনে? ভুৱা SPয়ে শাস্তি পাবনে? সম্প্ৰতি নাজিৰা তথা আমগুৰিত এই প্ৰশ্নই উত্থাপন হৈছে। নাজিৰাৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।